নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এই যোৱা একটা সপ্তাহৰ ভিতৰত, এক সপ্তাহ নহয় তাতকৈ কম সময় আচলতে ক'ব লাগিব, কোৰ্টৰ বহুত ডাঙৰ ঘটনা হৈ আছে। এয়া ধৰি লওক আমাৰ ৰাজধানী গুৱাহাটীতো হ'ল। গুৱাহাটী হাইকোৰ্টত আমি দেখিছোঁ যে NC হিলত ৩,০০০ বিঘা জমি আবণ্টনক লৈ মাননীয় আদালতে যি ধৰণে চৰকাৰী পক্ষৰ লগত মানে কথা বতৰা পাতিলে আৰু ইটছ এ জোকছ বুলি কৈ দিলে, তো সেইটো অকল অসম নহয়, গোটেই ভাৰতবৰ্ষত সেইটো চৰ্চা পাইছে। আৰু ঠিক তেনেকৈ অসমৰ শিল্পনগৰী তিনিচুকীয়াতো কিন্তু তেনেকুৱা ধৰণৰ ঘটনা হৈছে, যদিও এইটো ছ'চিয়েল মিডিয়াত খুব বেছি এটা হেৰি হোৱা নাই, নেশ্যনেল লেভেলত যোৱা নাই, ষ্টেট লেভেলতো যোৱা নাছিলে। প্ৰেক্টিকেলি আমাৰ ইউটিউব চেনেলে এই কামটো কৰিলে। আৰু আমাৰতো একচুৱেলি বহুতে ভাবে যে মোৰ এনেকুৱা হৈছে নেকি যে বেল মুঝে মাৰ। মোৰ তেনেকুৱা কোনো হেৰি নাই যে মই মানে চব টেনশ্যনবিলাকক মাতি থাকিম। মানে মই সদায় বিচাৰোঁ যে ৰাতিপুৱা উঠি হৰিৰ নাম লওঁ, কিন্তু হৰিয়ে বেলেগ কিবা এটা বিচাৰে নেকি, যে নাই তই হৰিৰ নাম লোৱাৰ কাৰণেতো ঢেৰ মানুহ আছে, হৰিৰ নাম বেলেগে ল'ব, তো হৰিৰ নামৰ কাৰণে তোক ইয়াত পৃথিৱীলৈ পঠোৱা হোৱা নাই। তো হৰি নাম নহয়, বাকীকেইটা যিকেইটা মানে সমাজখনক বদনাম কৰি আছে সিহঁতৰ নাম লৈ অলপ চলপ কথা চথা পাত। মই আচৰিত খালোঁ, কিছুদিন আগতো জাত পাতৰ ৰাজনীতিৰ ওপৰত এটা কৰা হৈছিলে। সেইটো কাৰণে কৈ থাকোঁ মানে বন্ধুসকল যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ চাব। এইটো আমাৰ ছেকেণ্ড এপিছড ইনফেক্ট ক'ব পাৰে জাত পাতৰ ওপৰত। আৰু এই মানে আচৰিত সেইটো কাৰণে পাইছোঁ যে মই ভগৱানৰ ওচৰত মানে এইটোৱে আবেদন কৰোঁ যে মই নিশ্চয় কথা পাতিম, তুমি বিচৰা মতে হৰিয়ে বিচাৰিছে যে মই কওঁ, কিন্তু মই বিচাৰোঁ যে ধৰি লওক আমাৰ ৰাজ্যৰ এটা ডাঙৰ সমস্যা বা দেশৰ এটা ডাঙৰ সমস্যা বা আন্তঃৰাষ্ট্ৰীয় এটা ডাঙৰ সমস্যা লৈ মই কথা পতাৰ সদায় মোৰ টাৰ্গেট থাকে, কিন্তু পৰিস্থিতিয়ে মানে মোক এই সুযোগটো দিয়া নাই। সেইকাৰণে মই আচৰিত হৈছোঁ, যিটো একচুৱেলি লোকেল যিবিলাক ইলেক্ট্ৰনিক্স মিডিয়া আছে, ইলেক্ট্ৰনিক্স মিডিয়াত যি ধৰণে নিউজবিলাকক দিব লাগিছিলে, যি ধৰণে মানে প্ৰেক্টিকেলি ক'বলৈ গ'লে নিউজ দিয়াই নাই। ইয়াত জাত পাতক লৈ তিনিচুকীয়া কোৰ্টৰ যিজন বাৰ এছ'চিয়েশ্যনৰ সম্পাদক বিশ্বজিৎ প্ৰসাদক লৈ যি বিতৰ্ক, সেইটো লৈ আৰু বেছি বহলাই নকওঁ, আগৰ এপিছডটো আপোনালোকে চাই ল'ব। প্ৰেক্টিকেলি মিডিয়া মাম হৈ আছিলে, তিনিচুকীয়াৰ মিডিয়া মাম হৈ আছিলে। আৰু সেইটো জনমভূমিত মোৰ চকুত পৰা নাই, মোৰ কোনোবা শুভাকাংক্ষী মোলৈ পঠিয়াইছিলে যে ছাৰ এইটোৰ ওপৰত আপোনাৰ এটা বক্তব্য থাকিব লাগে। একৰ্ডিংলি মই কৰিছোঁ। তো এইটো ইতিমধ্যে অসমে চাইছে, বিভিন্ন জেগাত এইটো হেৰি হৈছে। আৰু অদ্ভুত কিছু কথা মই শুনি আছোঁ, মানে কি ভাবে তেওঁলোকে নাজানো। মানে মই সন্মান জনাই উকিলবিলাকক ক'ব খুজিছোঁ, যে সাংবাদিকবিলাককো ক'ব খুজিছোঁ, মানে তেওঁলোকে এটা এনেকুৱা ইম্প্ৰেশ্যন হৈছে বা মানুহবিলাকৰ এনেকুৱা হৈছে না উকিলৰ লগত টক্কৰ দি লাভ নাই, বা সাংবাদিকক আমি কোনো লগত হেৰি কৰি লাভ নাই। নাই, একো কোনো প্ৰব্লেম নাই। আপুনি যদি সৎ আৰু নিষ্ঠাবান হয়, আপুনি যদি নিষ্কলংক হয়, আপোনাৰ লাইফ যদি একদম নন কৰাপ্ট হয়, তেতিয়াহ'লে আপুনি ভগৱান আহিলে ভগৱানৰ এগেইনষ্টতো যুঁজিব পাৰিব। তো এই এপিছডটো আমি কৰিছিলোঁ, তো এইটো চালে সেইটো আপোনালোকে চাই ল'ব জাত পাতৰ। মই ইতিমধ্যে কৈছোঁ যে অসমত মানে আপোনাৰ অসমীয়া বঙালী বা বিহাৰী অসমীয়া বা বিশেষকৈ বিহাৰী আলফাৰ সংঘাত হৈছে, কিন্তু উচ নিচ সেইবিলাক লৈ হোৱা নাই। উচ নিচ লৈ মই ইতিমধ্যে ব্যাখ্যা কৰিছোঁ, আপোনালোকে চাব। আৰু মই শুনিছোঁ যে এই ইউটিউবত এই ভিডিঅ'খন অহাৰ পিছত বিশেষকৈ তিনিচুকীয়া কিছু উকিল, মানে অতি জ্ঞানী উকিল, কোনোবাই নেকি কৈছে যে ৰঞ্জন চৌধুৰী কোন হয়, কোনোবাই কৈছে তাৰ এগেইনষ্টত বোলে FIR দিব লাগে। হয়, মই আপোনালোকক সকীয়াই দিবলৈ খোজা নাই, মই খালি আপোনালোকক জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছোঁ দেই। মোৰ দেউতা বিচাৰিছিলে যাতে মই ল' কৰোঁ, কিন্তু কিছু সামাজিক অসুবিধাৰ কাৰণে মই ল' এডমিশ্যনে লোৱা নাই, কৰা নাই। কিন্তু হয়, দেউতাৰ কিন্তু সেই প্ৰতিশ্ৰুতি মই থৈছোঁ। বহুত মানে আমাৰ ইয়াৰ আইনজ্ঞবিলাকে নাজানে যে মই ৰঞ্জন চৌধুৰী কৈ আছোঁ যে মই কিন্তু ইণ্ডাষ্ট্ৰিয়েল ট্ৰাইব্যুনেল বা লেবাৰ কোৰ্টত
মই ডিফেন্স কাউন্সিল হিচাপে ৱৰ্কিং ক্লাছৰ ডিফেন্স কাউন্সিল হিচাপে মই ফেচ কৰিছোঁ, আমি কেছ জিকিছোঁ, নিজিকা নহয়, জিকিছোঁ আমি। আৰু তাত বহুত ডাঙৰ ডাঙৰ উকিলো মানে বুৰ্বক বনি গৈছে, মোক সুধিছে যে আপুনি মানে LLBৰ বাহিৰে আৰু কি আছে। মই নাই, মইতো LLB নহয়, ওপৰত মানে ওপৰত আপুনি বাদ দিয়ক, মই LLBও নাই মোৰ। গতিকে মানে যদি আপুনি কোনো এটা বস্তু নিষ্ঠা আৰু সততাৰে কৰি থাকে নহয়, আপুনি যিকোনো বিষয়ৰ ওপৰত কথা পাতিব পাৰিব। আৰু কোনোবাই কৈছে নেকি যে মানে হেৰি কি বুলি কয়, ফ্ৰীডম অফ স্পীচ আছে বুলি যি খুচি তাকে ক'ব নেকি? এইটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট। সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ ব্যাখ্যা, সুপ্ৰিম কোৰ্টৰ কথা বতৰাবিলাক সম্পৰ্কে আমাৰ যদি উকিলে যদি সেই কথা বতৰাবিলাক, অধিবক্তাসকলে যদি কথা বতৰাবিলাক নাজানে, কি বুলি ভাবিছে ৰঞ্জন চৌধুৰী? FIR দিয়ক, তেতিয়াতো মই কেঁচুখনতে সাপ ওলাব। মই এইচব কেয়াৰ কৰা মানুহ নহয়, চিধা চিধি কথা। মই এইচব কেয়াৰ নকৰোঁ। তো কথাটো হ'ল, এতিয়া তিনিচুকীয়াৰ মহামান্য আদালত শেহতীয়াকৈ যোৱাকালি যি ৰায় দিছে, কাৰণ এই ৰায়ৰ কাৰণে মই কিন্তু ৰখি আছিলোঁ, মই ইন বিটুইন মাজত মই গম পাই আছোঁ যে বহুত চৰ্চা হৈছে। ইয়াৰ ডাঙৰ কথাটো হ'ল যে এই ৰায়ত, আৰু তাত কোনোবাই কৈছে যে আমাৰ হেৰি মানে বাৰ এছ'চিয়েশ্যনৰ সম্পাদকৰ নাম তেখেতে উচ্চাৰণ কৰিছে, কিন্তু এই ছোৱালীগৰাকীৰ নাম উচ্চাৰণ কৰা নাই। হয়তো আপোনালোকে নাজানে একচুৱেলি গাইডলাইনছবিলাক কি আছে। যদি তেনেকুৱাই হয়, তেতিয়াহ'লে যোৱাকালি তিনিচুকীয়া মহামান্য আদালতে যি অৰ্ডাৰ কৰিলে, তাত কিন্তু ক'তো কিন্তু সেই ছোৱালীগৰাকীৰ নাম মেনশ্যন কৰা হোৱা নাই। কাৰণ তাৰ কিছু নিয়ম আছে। তাৰমানে বেছিক বস্তুটো যদি এডভকেটবিলাকে গম নাপায়, মানে এলফাবেটে যদি লৰ এলফাবেটবিলাকে বুজি নাপায়, সেইটো মুস্কিলৰ কথা। এইটো কোনো ঠেলাৱালা ৰিক্সাৱালা তেনেকুৱা যদি চিন্তা ভাৱনা কৰে, মই তাত ক'বলৈ একো নাই। গতিকে এইটো আমাৰ সমাজৰ কাৰণে, কাৰণ তেওঁলোকে আমাৰ একচুৱেলি এটা মিডল ক্লাছ ছ'চাইটি, তেওঁলোক আমাৰ ইণ্টেলেকচুৱেল এটা ছ'চাইটি। ইণ্টেলেকচুৱেল ছ'চাইটিৰ যদি এই ধৰণৰ মানে বুদ্ধিজীৱীৰ যদি মই কৈছোঁ ক'ৰবাত এপিছ'ডত, তেওঁলোকো বুদ্ধিজীৱীও হয়, বুদ্ধি আছে তেওঁলোকৰ, সেইটো কাৰণেতো আপোনাৰ কেছ জিকি থাকে। বুদ্ধিজীৱীৰ যদি কেতিয়াবা বুদ্ধি ভ্ৰষ্ট হৈ যায়, সেইটো মাৰাত্মক কথা। তো এতিয়া যোৱাকালি যিটো কোৰ্ট অৰ্ডাৰটোত একদম স্পষ্ট যে বিশ্বজিৎ প্ৰসাদৰ বেইল যোনটো সি এপ্লাই কৰিছিলে, সেইটো পাছ হোৱা নাই, নাম্বাৰ 1। আৰু এতিয়া পুলিচৰ যোনটো ভাৰ্চন যে আমি তেখেতক বিচাৰি আছোঁ, নিয়মটো কি, তেখেত এই মুহূৰ্তত পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত, আৰু সেইটোক লৈ খেলি লাভ নাই। কাৰণ মই আগৰ এপিছ'ডতো কৈছিলোঁ যে, আৰু মহামান্য আদালতক মই চেলুট জনাইছোঁ যে আপোনালোকে কোনোপধ্যেই আমাৰ মানে অসমৰ সমাজ ব্যৱস্থাইতো UP বিহাৰৰ কালচাৰ আমি এতিয়ালৈকে মানি লোৱা নাই, আৰু মানি নলওঁ। আৰু আমাৰ মহামান্য আদালতেও যে সেই বস্তুটোক মেইনটেইন কৰিছে, তাৰ কাৰণে মই কিন্তু পুনৰবাৰ চেলুট জনাইছোঁ। আৰু তাত যোনটো অৰ্ডাৰ একেবাৰে স্পষ্ট। তো গতিকে বাৰ এছ'চিয়েশ্যনৰ ওপৰত অকল তিনিচুকীয়া নহয়, অসমৰ বিভিন্ন জেগাত কিন্তু সেই কথা বতৰাবিলাক লৈ আলোচনা হৈছে। আৰু মই একজন প্ৰবন্ধকাৰ হিচাপে মোৰ লগত অসমৰ চুকে কোণে বহু মানুহৰ সংযোগ আছে, তেওঁলোকো চাইছে, তেওঁলোকো কৈছে যে এইটো কি হৈ আছে ছাৰ। আমি ঠিক আছে, মই ছেকেণ্ড এপিছ'ড কৰিম। কিন্তু ইয়াত কিছু যে অসমৰ সচেতন মহলৰ মাজত এটা চৰ্চা হৈছে যে এই ঘটনাবিলাক হোৱাৰ পিছতো এতিয়ালৈকে তিনিচুকীয়া বাৰ এছ'চিয়েশ্যনৰ অকলতো ছেক্ৰেটাৰীটো মেইন নহয় ন, প্ৰেচিডেণ্ট আছে, বাকী বিষয়ববীয়াসকল আছে, তেওঁলোকে তেওঁৰ ওপৰত কোনো ধৰণৰ ডিচিপ্লিনাৰী একশ্যন লোৱা নাই কেনে, বা তলে তলে আমি শুনিছোঁ যে এইটো দাবী উত্থাপিত হৈছে, নতুনকৈ ইলেকশ্যন পতা হওক, নতুন ইলেকশ্যন হওক। হয়, সেই ইলেকশ্যনত বিশ্বজিৎ প্ৰসাদো কণ্টেষ্ট কৰিব পাৰে, মই ব্যক্তিগতভাৱে বিচাৰোঁ। কাৰণ এইটো কোৰ্টৰ জেগাত, আইনৰ জেগাত তেওঁ জিকিব পাৰে, হয়তো তাত তেওঁ জিকিও যাব পাৰে, সেইটো বেলেগ কথা, মই তাত ক'বলৈ একো নাই। এইটো তিনিচুকীয়া বাৰ এছ'চিয়েশ্যনৰ এইটো জুৰিডিকশ্যনত পৰে। মই মানে এইটো তেৰে আংগনে মে মেৰা কাম হে, এই চবত নাই। এইটো তেওঁলোকে কৰিব, নিশ্চয় কৰিব। কিন্তু বাৰ এছ'চিয়েশ্যনৰ ভূমিকাক লৈ কিন্তু গোটেই অসমত এইটো লৈ চৰ্চা হৈছে যে তেওঁলোকে কি কৰি আছে। তো এই গোটেই কথা বতৰাবিলাক খুব মানে চিৰিয়াছ হৈছে। তো গতিকে অসমৰ কোৰ্ট,
অসমৰ তিনিচুকীয়া মাননীয় আদালতে পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে যে অসমত কিন্তু এই যে জাত পাতৰ ৰাজনীতিৰ সেইটো কোনো পধ্যেই প্ৰশ্ৰয় দিয়া নহ'ব আৰু তেওঁলোকে প্ৰশ্ৰয় দিয়াও নাই। গতিকে পুলিচ যে বিচাৰি আছে, পুলিচৰ বক্তব্য শুনিছোঁ যে পুলিচ নাকি বিচাৰি আছে। এতিয়া মই জাত পাত ধৰ্মৰ সেই ৰাজনীতিবিলাক নকৰোঁ, সেইবিলাকৰ ঊৰ্ধতে মই কথা পাতি আছোঁ। সদায় হিন্দু হওক, মুছলমান হওক, কংগ্ৰেছ হওক, AGP হওক, BJP হওক, লেফ্ট হওক, যোনে যাৰ যোনটো ভুল চিধা একদম মানে কিন্তু আঙুলিয়াই দিওঁ চিধা, মানে ইয়াত কোনো লবিৰ কথা নাই। কাৰণ মই সদায় কৈ থাকোঁ যে মোৰ আপোনালোকৰ ছাপোৰ্ট লাগে, আপোনালোকৰ ছাবস্ক্ৰিপশ্যন লাগে। মই কোনো পলিটিকেল পাৰ্টিৰ ছাপোৰ্ট লোৱা নাই, কোনো কৰ্পৰেটৰ ছাপোৰ্ট লোৱা নাই, আমি নলওঁ। সেইটো কাৰণে ক'ব পাৰি আছোঁ। আৰু তাতকৈও ডাঙৰ কথা আমি দেখিছোঁ তিনিচুকীয়াত, ইয়াৰ আগৰ এপিছডতো মই মেনশ্যন কৰিছোঁ যে অনুসূচিত, কাৰণ তাইতো অলপ পিছপৰা অনুসূচিত জাতি জনগোষ্ঠীৰ সেইটো কাৰণে হৈছিলে যে তোক মই চাই ল'ম, তোক কেৰিয়াৰ বৰবাদ কৰি দিম, এই ধৰণৰ থ্ৰেটনিংবিলাক আহিছে। এইটো ইতিমধ্যে আমাৰ বহুত শেহতীয়াকৈ জাগিছে তিনিচুকীয়াৰ ইলেক্ট্ৰনিক্স মিডিয়া, তেওঁলোকে বস্তুবিলাক ভাইৰেল কৰি আছে। এইবিলাক আচলতে বহুত আগতে কৰিব লাগিছিলে, বহুত আগত কৰা উচিত আছিলে। কিন্তু মই ৰিকুৱেষ্ট কৰিম তেওঁলোকে প্ৰতিটা বিষয়ত অকল সেই মিয়া খেদা অমুক তমুক সেইবিলাক লৈ কৰাটো ঠিক নহয়। আৰু এটা ইণ্টাৰেষ্টিং খবৰ পাইছোঁ, এইটো সঁচা মিছা নাজানো দেই, যে তিনিচুকীয়া যে TD আছে উন্নয়ন প্ৰাধিকৰণৰ কিন্তু লিগেল এডভাইচাৰ নাকি বিশ্বজিৎ প্ৰসাদ। আৰু ইণ্টাৰেষ্টিং হ'ল যে যোৱা জুন মাহৰ পৰা এই তিনিচুকীয়া TDA চেণ্ট্ৰেল প্লাজাৰ যি মাৰ্কেট, তাক কিন্তু বিভিন্ন জেং জাপাত্তা হৈ আছে। তো গতিকে তাত তেখেতৰ কি ভূমিকা, কি কৰি আছে নকৰিছে এইটো আমি নাজানো, সেইটোলৈ আমি ক'বলৈও নাই। কিন্তু এতিয়া বিশ্বজিৎ প্ৰসাদ ডাঙৰীয়া তেওঁ এইটো মানে নিজকে নিজে ছাৰেণ্ডাৰ কৰা উচিত। আৰু পুলিচকো মই অনুৰোধ জনাইছোঁ, যদি আজি তেওঁ প্ৰসাদ নিলিখি আলী বা হুছেইন বা আহমেদ লিখা হ'লে ইমান দেৰিত কিন্তু আপোনালোকে বিচাৰি পাই গ'লে হয়। আৰু এনেকুৱা ঘটনা হ'ব পাৰিলে হয় যোনটো আমি অসমত দেখিছোঁ ইতিমধ্যে, যিবিলাক লৈ একদম সুপ্ৰিম কোৰ্ট, ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টেও উদ্বেগ প্ৰকাশ কৰিছে, হাইকোৰ্টেও উদ্বেগ প্ৰকাশ কৰিছে। এয়া হ'লগৈ এই টাইটেলটোৱে যদি বেলেগ হোৱা হ'লে ইমান দিনত কিন্তু আপোনালোকে বিচাৰি ওলাব পাৰিব, বিকজ ইউ আৰ এ স্মাৰ্ট আছাম পুলিচ। আপোনালোকে বিচাৰি ওলাব পৰা নাই, বিচাৰি ওলাব পাৰিব। আৰু যদি সেইটো মুছলমান কেৰেক্টাৰ হোৱা হ'লে তেতিয়াহ'লে কিন্তু বিচাৰিও পাব। আৰু সেইটো আমাৰ গাড়ীত তাক কৰিছিলোঁ, এৰেষ্ট কৰিছিলোঁ, সি পলাব খুজিছিলে, আমি তাক এনকাউণ্টাৰ কৰিলোঁ। তেনেকুৱা ষ্টৰি হ'ব লাগিছিলে। গতিকে মই এনকাউণ্টাৰৰ পক্ষত নহয়, সেইটো বেআইনী বস্তু, সেইটো ঠিক নহয়। মানে সৰহভাগ এনকাউণ্টাৰে দেখা গৈছে যে ভুল ফেক, এইবিলাক কথা বতৰাবিলাক ভুল হয়। তাৰ এটা প্ৰচিডিংছটো মেইনটেইন কৰিব লাগে। তো গতিকে ইয়াত বাৰ এছ'চিয়েশ্যন, মই আপোনাক সন্মান সহকাৰে প্ৰতিজন সদস্যক মই ক'ব বিচাৰিছোঁ যে আপোনালোকেও কিন্তু যেনেকৈ তিনিচুকীয়া মহামান্য আদালতে এটা সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে, আপোনালোকেও এইটো আপোনালোকৰ ডেম'ক্ৰেচি, ইণ্টাৰনেল ডেম'ক্ৰেচি চব ঠিক আছে, কিন্তু তিনিচুকীয়া বাৰ এছ'চিয়েশ্যনৰ এটা ঐতিহ্য আছে। সেই বাৰ এছ'চিয়েশ্যন যাতে বৰ্তমান লিডাৰশ্বিপৰ ভুলৰ কাৰণে এই কালিমাটো গোটেই অসমলৈ বিয়পাই নপৰে, তাৰ কাৰণে আপোনালোকে যত্ন ল'ব। আৰু বিশ্বজিৎ ডাঙৰীয়া, আপুনি আইনৰ ছাত্ৰ, আপুনি একজন এডভকেট, গতিকে আইনৰ ওচৰত আপুনি আত্মসমৰ্পণ কৰক আৰু কৰি বস্তুটো নিষ্পত্তি হোৱাটো ভাল হয়। যিটো প্ৰথমতে মই কৈ আছিলোঁ লাষ্ট এপিছডত, যে ইয়াত মানে এই দামিনী পিকচাৰৰ দামিনীৰ কিন্তু জয় হ'ল। আৰু এই শ্যাম পাৰিক, তেওঁক মানে চৰকাৰে কৰিছিল, আপোনাৰ স্পেচিয়েল পাব্লিক প্ৰচিডিউৰ কৰিছিল। গতিকে শ্যাম পাৰিকৰ ক্ষেত্ৰত দেখা গ'ল যে তেখেতও কিন্তু ছানী দেৱাল, যোনটো অৰিজিনেল কেৰেক্টাৰ আছিলে গোবিন্দ ছানী দেৱাল, তাৰিখ পে তাৰিখ, সেইটো ইয়াত খুব বেছি তাৰিখ পে তাৰিখ হ'ব পৰা নাই। ইয়াত কিন্তু শ্যাম পাৰিকে এইটো কাম কৰি দেখুৱালে। গতিকে তাৰিখ পে তাৰিখ নহয়, এতিয়া পাৰিক ডাঙৰীয়াৰ কিন্তু বহুত প্ৰশংসা হৈ আছে। আৰু নিশ্চিতভাৱে তিনিচুকীয়া কোৰ্টৰো এই যি অৰ্ডাৰ, ইয়াকো কিন্তু গোটেই অসমবাসী সন্মান জনাইছে। নমস্কাৰ, আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।